প্ৰতাৰণাৰ দলিল নেকি আলফাৰ শান্তি চুক্তি আলফাৰ শান্তি চুক্তিৰ জৰিয়তে কোন হ'ব লাভান্বিত কি বিষয় নাই আলফাৰ শান্তি চুক্তিত আলফাৰ চুক্তিক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আলফাৰ শান্তি চুক্তিত অসমে কি পালে কি নাপালে 17 পৃষ্ঠাৰ এই শান্তি চুক্তিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ 44 বছৰীয়া আলফাৰ সংগ্ৰামত 10,000তকৈ অধিক লোকৰ মৃত্যু হৈছিল তাৰ বিনিময়ত অসমে পালে কি অসম চুক্তি সন্দৰ্ভত তীব্ৰ সন্তুষ্টি ব্যক্ত কৰে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ মতে যিবোৰ বিচৰা হৈছিল সেইবোৰ চুক্তিত নাই অসমৰ সম্পদৰ ওপৰত অসমৰ নিয়ন্ত্ৰণ আসন সংৰক্ষণ উচ্চ সদন জনজাতিকৰণ কোনো এটা গুৰুত্বপূৰ্ণ বিষয় নাই চুক্তিখনত ডক্টৰ গোহাঁইৰ কটাক্ষ কেতিয়াবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চুক্তিখন লিখি দিয়া যেন লাগে খিলঞ্জীয়া শব্দটোৰ অপব্যৱহাৰ হৈছে বুলি আমাৰ সন্দেহ মোৰ সন্দেহ গতিকে সীমা নিৰ্ধাৰণটো আমি দিয়া নাছিলোঁ সমষ্টি নিৰ্ধাৰণটো আমি দিয়া নাই সমষ্টি পুনৰ্গঠনৰ কথা আমি কোৱা নাই তেওঁলোকে আসন নিৰ্ধাৰণৰ সলনি সমষ্টি পুনৰ যাতে বিজেপিৰ কাৰ্য সমৰ্থন কৰা আৰু যিবোৰ অৰ্থনৈতিক প্ৰস্তাৱ দিয়া হৈছে সেইবোৰৰ পৰা অসমৰ কিমান লাভ হয় ক'ব পৰা নাযায় কেনেকৈ সেইবিলাক আঁচনিবিলাক কাৰ্যকৰী কৰা হ'ব চৰকাৰৰ সুবিধা হোৱাকৈ এই অৰ্থনৈতিক চুক্তিখন এই চুক্তিবিলাক কৰা হৈছে গতিকে এইখন মোৰ ধাৰণা বিজেপিৰ এজেণ্ডা অনুযায়ী তৈয়াৰ কৰা এনেকুৱা এটাকে মাজে হিমন্ত বিশ্ব লিখি দিছে আলফাৰ শান্তি চুক্তিক লৈ সন্তুষ্ট নহয় প্ৰদেশ কংগ্ৰেছ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে এই চুক্তিখনৰ জৰিয়তে ঠিকাদাৰসকলহে লাভান্বিত হ'ব বহু দফা চুক্তিক অন্তৰ্ভুক্ত হ'ব লগা বিষয় নহয় অসমতে এওঁলোকৰ লগত কি পাতিব লাগিব দিল্লীত কি কথা এই কথাখিনি কিয় আলোচনা নকৰিলে মই এইটো বুজি নাপাওঁ আৰু যদি আলোচনা কৰিলেও সেই কথা কিন্তু অসমৰ জনগণক জনোৱা উচিত আছিল ইমান গোপনকৈ কৰিব নালাগিছিল তথাপিতো বাতৰি কাকতত যিখিনি পাইছোঁ তাৰ পৰা মই বৰ বিশেষ কিবা যে অসমৰ কাৰণে হ'ল সেইখিনি কথা মই দেখা নাই খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক ইয়াৰ বাবে বিশেষ পুঁজি আবণ্টন দিয়ক সেইখিনিতো মুখ্যমন্ত্ৰী মহোদয় দিল্লীত গৈ ক'ব পাৰিলে হয় সেইখিনিৰ কাৰণে এই চুক্তিখন কৰা বা এওঁলোকে ইয়াত সোমোৱাৰ কিবা প্ৰয়োজন আছিল নেকি সাংসদ গৌৰৱ গগৈ আলফাৰ শান্তি চুক্তিক লৈ কয় এয়া আলফাৰ লগত হোৱা চুক্তি নহয় আলফাৰ এটা গোটৰ লগত হোৱা চুক্তিহে যে আলফাৰ ভিতৰত বিভিন্ন ভাগ আছে আমাৰ কেন্দ্ৰীয় যিখিনি আমাৰ মিডিয়া আছে ৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি মিডিয়া আছে হ'ব পাৰে তেওঁলোকে ইমানবোৰ কথা নাজানে মইতো অবাক মই যেতিয়া যোৱাকালি যি হেডলাইনবোৰ চালোঁ হেডলাইনত দেখিলোঁ আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰ চুক্তি হৈছে আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰ চুক্তি হৈছে আলফাৰ লগত হোৱা নাই না আলফাৰ ভিতৰত বিভিন্ন ভাগ আছে এক ভাগৰ লগত হৈছে আৰু হ'ব পাৰে কি ভাগ কৰি আমি যে আমাৰ অন্তিম লক্ষ্য যে সকলোকে আমি এটা চুক্তিত সামৰি ল'ম এইটো অন্তিম লক্ষ্যলৈ আমি এইটো পৰ্যায়লৈ পাম মই কৈছোঁ যে এটা ফেজ আমি যোৱাকালি এটা ফেজ আমি পাৰ কৰিলোঁ আৰু ফেজ পাৰ কৰিবলগীয়া আছে আলফাৰ মূল দাবী নজ্জাত কৰা হৈছে এইখন চুক্তিত 88% সংৰক্ষণ দূৰৰে কথা চুক্তিত নাই সংৰক্ষণৰ প্ৰসংগও অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য এই চুক্তিৰ একমাত্ৰ উদ্দেশ্য হৈছে 2024 আলফা নেতাক আগত ৰাখি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে বিজেপিয়ে চুক্তিখনত এখন জাল চুক্তি আখ্যা দিয়ে লুৰিণজ্যোতি গগৈয়ে এই চুক্তিখন শান্তি চুক্তিখন যেন তেওঁলোকৰ ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ আৰু হাতিয়াৰ আমাৰ আলফাৰ যিসকল নেতা আছে তেওঁলোকক ব্যৱহাৰ কৰি তেওঁলোকক সন্মুখত ৰাখি তেওঁলোকে যেন ৰাজনৈতিক বৈতৰণি 24 বা পৰৱৰ্তী দিনসমূহত পাৰ হ'ব খুজিছে আৰু এই কথা স্পষ্ট যে শান্তি চুক্তিৰ কথা যেতিয়া কোৱাৰ লগে লগে পৰেশ বৰুৱা ডাঙৰীয়াৰ কথা আহিব শান্তি চুক্তিখন কৰিবলৈ যাওঁতে পৰেশ বৰুৱা ইয়াৰ লগত যেতিয়া জড়িত নহ'ব তেওঁৰ মতামত তেওঁৰ সহযোগিতা তেওঁৰ চিন্তা যদি ইয়াত ৰিফ্লেক্ট নহয় বা তেওঁ জড়িত নহয় শান্তি প্ৰক্ৰিয়া কেনেকৈ হ'ব শান্তি চুক্তি কেনেকৈ হ'ব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈও আলফাৰ শান্তি চুক্তিক কটাক্ষ কৰি কয় যে এই চুক্তিখন হেনো গালু বালু খোলাকুটিৰ তাল
যোৱাকালি যিটো আলফাৰ কিছু সংখ্যক নেতাৰ লগত ভাৰত চৰকাৰ যিখন চুক্তি হ'ল সামগ্ৰিকভাৱে এই চুক্তিক আমি আদৰণি জনাইছোঁ কিন্তু এই চুক্তিৰ পৰা এটা তেওঁলোকৰ 12 বছৰীয়া পৰিক্ৰমাৰ পিছত যিটো দেখা গ'ল সেইটো ঠিক গালু বালু খোলাকটিৰ তালৰ নিচিনাকৈ হৈছে কিবা বৈপ্লৱিক কিবা পৰিৱৰ্তন হোৱাৰ আশা নাই মুঠতে দেখা পোৱা গ'ল 44 বছৰীয়া সংগ্ৰাম আৰু 10,000 লোকৰ প্ৰাণৰ বিনিময়ত হোৱা চুক্তিখনে সন্তুষ্ট কৰিব নোৱাৰিলে ৰাজ্যবাসীক এতিয়া আলফা নেতৃত্বই অসমবাসীৰ ওচৰত কি উত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট